শিৱসাগৰৰ বৰচিলাত 15 বছৰেও মুকলি নহ'ল এটি উপস্বাস্থ্য কেন্দ্ৰ। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আঁচনিৰ অধীনত নিৰ্মাণ কৰা উপস্বাস্থ্য কেন্দ্ৰটো সম্প্ৰতি আগুৰি ধৰিছে হাবি জংঘলে, যাৰ বাবে চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজ। কিন্তু আজি কোপতি শিৱসাগৰৰ জিলা স্বাস্থ্য বিভাগৰ চকু নপৰিল এই উপস্বাস্থ্য কেন্দ্ৰটোলৈ। এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলবাসীয়ে। আমাক এই স্বাস্থ্য কেন্দ্ৰটোৰ পৰা পৰিৱেশ দেখুৱাব পোনপটীয়াকৈ সাংবাদিক ৰূপম বৰবৰাই। হয়, 15 বছৰেও মুকলি নহ'ল আমগুৰি এটা উপস্বাস্থ্য কেন্দ্ৰ। আৰু মই বৰ্তমান উপস্থিত আছো বৰচিলা নপুখুৰীত। পোনে পোনে সতীৰ্থই দেখুৱাব সামগ্ৰিক পৰিৱেশখিনি। যিহেতু মই বৰ্তমান উপস্থিত আছো নপুখুৰী উপস্বাস্থ্য কেন্দ্ৰৰ উপস্থিত আছো, আৰু এই উপস্বাস্থ্য কেন্দ্ৰটো 15 বছৰ আগতেই কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কৰিছিলে, কিন্তু আজিলৈকে এই উপস্বাস্থ্য কেন্দ্ৰটো মুকলি নহ'ল। যিহেতু ৰাজ্যৰ স্বাস্থ্য বিভাগে স্বাস্থ্য খণ্ড উন্নতি হৈছে বুলি ঢাক ঢোল বজাই আছে, আৰু নপুখুৰী উপস্বাস্থ্য কেন্দ্ৰটোৱে ইয়াৰ ফুফুলা স্বৰূপ উদঙাই তুলিছে। অতি সুন্দৰকৈ চৰকাৰে নিৰ্মাণ কৰিছিলে, সেই সময়ত কংগ্ৰেছ চৰকাৰে নিৰ্মাণ কৰিছিলে এই উপস্বাস্থ্য কেন্দ্ৰটো, কিন্তু আজিলৈকে মুকলি নহ'ল। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অন্তৰ্গত এই উপস্বাস্থ্য কেন্দ্ৰটো মুকলি নোহোৱাত এতিয়া স্থানীয় দল সংগঠনে ক্ষোভ জনাইছে চৰকাৰৰ বিৰুদ্ধে। আৰু এনে পোনে পোনে আপোনাৰ ওচৰলৈ আহিছো, যিহেতু 15 বছৰ অতিক্ৰম কৰিলে উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰা, কিন্তু আজিলৈকে মুকলি নহ'ল। এই সন্দৰ্ভত কি ক'ব? আমগুৰি সমষ্টিৰ অন্তৰ্গত বৰুৱালী গাঁও পঞ্চায়তৰ নপুখুৰী উপস্বাস্থ্য কেন্দ্ৰটো প্ৰায় 15 বছৰ আগতে এইটো আৱৰ্তন দিছিলে কংগ্ৰেছ চৰকাৰৰ দিনত। কিন্তু বৰ্তমান এই ঘৰটোৰ চাৰিপাশে হাবি জংঘলে আগুৰি ধৰিছে, আৰু ইয়াত এটা বৃহৎ তলা লাগি আছে। উক্ত উপস্বাস্থ্য কেন্দ্ৰটোত কোনো স্বাস্থ্যকৰ্মী বা কোনো চিকিৎসকৰ ব্যৱস্থা নাই। ওচৰতে থকা এই চাহ বাগিচাৰ শ্ৰমিকসকল আছে, এই শ্ৰমিকসকলে এই উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰা চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আমি সদৌ যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় দল সংগঠনে দাবী জনাইছোঁ, শিৱসাগৰ জিলাৰ যুটীয়া সঞ্চালক তথা স্বাস্থ্যমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীয়ে যাতে অতি শীঘ্ৰে এই নপুখুৰী উপস্বাস্থ্য কেন্দ্ৰটো স্বাস্থ্য উপযোগী কৰি চিকিৎসা সেৱাৰ কাৰণে ওচৰৰ চাহ শ্ৰমিকসকল তথা জনসাধাৰণক সেৱা আগবঢ়োৱাৰ কাৰণে আগবঢ়াই দিয়ে, তাৰ দাবী জনাইছোঁ। আহোম জাতীয় গণমঞ্চ বিষয়ববীয়া আছে, যিহেতু চৰকাৰে ঢাক ঢোল বজাই আছে স্বাস্থ্য খণ্ডসমূহ উন্নয়ন হৈছে বুলি, কিন্তু এই উপস্বাস্থ্য কেন্দ্ৰটোৱে ইয়াৰ স্বাস্থ্য খণ্ডৰ ফুফুলা স্বৰূপ উদঙাই দিছে। কি ক'ব? এইখন চৰকাৰৰ কথা আৰু কি ক'ব? উন্নয়নৰ ফটাধুল কোবা চৰকাৰ এইখনে মুঠতে সম্পূৰ্ণ শেষ কৰিলে অসমখন। এতিয়া আপুনি চাওকচোন, চৰকাৰী টকা হৰাত পাতি এই গৃহটো নিৰ্মাণ কৰিলে, কিন্তু আজি অতদিন কংগ্ৰেছৰ দিনতেই নিৰ্মাণ কৰা, কিন্তু আজিলৈকে কোনো ডক্তৰ নাৰ্ছৰ উপস্থিতি নহ'ল। এইটো এটা বৃহত্তৰ অঞ্চল, বাগানীয়া লোকে ইয়াতে বাস কৰে, কিন্তু আজিলৈকে তেওঁলোকে একো সুবিধা পোৱা নাই। স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে বহুত দূৰলৈ যাবলগীয়া হৈছে। গতিকে আমি আহোম জাতীয় গণমঞ্চই দাবী জনাওঁ যে অতি শীঘ্ৰে এই স্বাস্থ্য কেন্দ্ৰটোত ডাক্তৰ নাৰ্ছৰ নিযুক্তি দি ৰাইজৰ উপযুক্ত ৰাইজক সুবিধা কৰি দিয়ে। আৰু এজন বিষয়ববীয়া আছে সংগঠনৰ, যিহেতু চৰকাৰে বাগানীয়া অঞ্চলত বিভিন্ন সমূহ কাম হাতত লৈছে যদিও কিন্তু এইসমূহ কাম সম্পূৰ্ণ হৈ উঠা নাই। তাৰে প্ৰমাণ উঠিছে এই উপস্বাস্থ্য কেন্দ্ৰটো, যিহেতু চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চল। কি ক'ব? হয়, আপোনালোকে যিহে আমাৰ সংবাদকৰ্মীবিলাক আমাৰ ইয়াত বাতৰি কঢ়িয়াবৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু আজি চাওক, আমাৰ এই স্বাস্থ্য কেন্দ্ৰ আজি প্ৰায় 15-16 বছৰমান হ'ব কংগ্ৰেছ চৰকাৰ দিনত দিয়া এই স্বাস্থ্য কেন্দ্ৰ। কিন্তু এই স্বাস্থ্য কেন্দ্ৰৰ পৰা আমাৰ চাহ জনগোষ্ঠী তথা আদিবাসী যিবিলাক আমাৰ বিশেষকৈ আমাৰ ইয়াত 80% আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোক ইয়াত বসবাস কৰে, কিন্তু আজিলৈকে ইয়াত উপভোগ কৰিব পৰা নাই স্বাস্থ্য কেন্দ্ৰৰ পৰা। ইয়াৰ পৰা কমচে 5-6 কিলোমিটাৰ তেওঁলোকে দূৰত যায় স্বাস্থ্য তেওঁলোকে পৰীক্ষা কৰিবৰ কাৰণে, কিন্তু আজিলৈকে তেওঁলোকে ইয়াত উপভোগ কৰিব পৰা নাই। গতিকে মই এই কংগ্ৰেছ চৰকাৰটো বাদে যে বিজেপি চৰকাৰ হওক বা এজিপি চৰকাৰ, এই বিজেপি চৰকাৰ পৰিৱৰ্তন কৰি ফটাডোল যে বজাই আছে, আমি তীব্ৰ প্ৰকাৰে গৰিহণা দিছোঁ। যদি তেওঁলোকে একচুৱেলি আমাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহৰ কাৰণে যদি চিন্তা কৰিবলগীয়া হ'লে হয়, তেওঁলোকে এই স্বাস্থ্য কেন্দ্ৰৰ নিচিনা আৰু বাগাইছে তেনেকৈ বহুতখিনি তেনেকৈ কামবিলাক তেওঁলোকে আধৰুৱা কৰি থৈছে, তেনেকৈ ভাঙা চিঙা কৰি থৈছে। গতিকে আমি ইয়াত দাবী জনাইছোঁ, জিলা স্বাস্থ্য কেন্দ্ৰৰ বিষয়ববীয়া তথা অসমৰ স্বাস্থ্য মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীলৈ আমি দাবী জনাইছোঁ যাতে এই স্বাস্থ্য কেন্দ্ৰৰ পৰা যাতে অতি সোনকালে আমাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহ উপভোগ কৰিব পাৰিব কাৰণে আমি দাবী জনাইছোঁ। অন্যথা আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু বাকী দল সংগঠন আৰু আমাৰ স্থানীয় ৰাইজ মিলি পেলাই আমি তীব্ৰ আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰূপম বৰবৰা, আমাক পোনপটীয়াকৈ সেই উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰা সবিশেষ জনোৱাৰ বাবে।